কিন্তু 1947 চনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী ডাঙৰীয়াই আমাৰ দেশখন ব্ৰিটিছ যিটো শাসন আছিল ব্ৰিটিছ শাসনৰ পৰা আমাক মুক্ত কৰি এখন স্বাধীন ভাৰত আৰু 16 আগষ্ট স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হয়। আমি যিহেতু বস্তুখিনি দেখা নাই তথাপিতো আমি শুনিছোঁ বা ইতিহাসত পঢ়ি যিখিনি পাইছোঁ সেইকাৰণে আমিও উৎফুল্লিত মনেৰে আমি প্ৰতি বছৰে 15 আগষ্টটো পালন কৰি আহিছোঁ আৰু সেইকাৰণে আমাৰ কলেজে এইবাৰ স্বাধীনতা দিৱস উপলক্ষে ৰেলী ওলাইছে যাতে চবে সজাগতা হয় আৰু যাতে চবে স্বাধীনতা দিৱসটো যাতে মুক্ত মনে আৰু আনন্দ মনেৰে পালন কৰে সেই উদ্দেশ্যে আমি আজি ৰেলী ওলালোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ৰাইজৰ পৰাও আমি বহুত সঁহাৰি পালোঁ। কিন্তু 1947 চনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী ডাঙৰীয়াই আমাৰ দেশখন ব্ৰিটিছ যিটো শাসন আছিল ব্ৰিটিছ শাসনৰ পৰা আমাক মুক্ত কৰি এখন স্বাধীন ভাৰত আৰু 16 আগষ্ট স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হয়। আমি যিহেতু বস্তুখিনি দেখা নাই তথাপিতো আমি শুনিছোঁ বা ইতিহাসত পঢ়ি যিখিনি পাইছোঁ সেইকাৰণে আমিও উৎফুল্লিত মনেৰে আমি প্ৰতি বছৰে 15 আগষ্টটো পালন কৰি আহিছোঁ আৰু সেইকাৰণে আমাৰ কলেজে এইবাৰ স্বাধীনতা দিৱস উপলক্ষে ৰেলী ওলাইছে যাতে চবে সজাগতা হয় আৰু যাতে চবে স্বাধীনতা দিৱসটো যাতে মুক্ত মনে আৰু আনন্দ মনেৰে পালন কৰে সেই উদ্দেশ্যে আমি আজি ৰেলী ওলালোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ৰাইজৰ পৰাও আমি বহুত সঁহাৰি পালোঁ। কিন্তু 1947 চনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী ডাঙৰীয়াই আমাৰ দেশখন ব্ৰিটিছ যিটো শাসন আছিল ব্ৰিটিছ শাসনৰ পৰা আমাক মুক্ত কৰি এখন স্বাধীন ভাৰত আৰু 16 আগষ্ট স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হয়। আমি যিহেতু বস্তুখিনি দেখা নাই তথাপিতো আমি শুনিছোঁ বা ইতিহাসত পঢ়ি যিখিনি পাইছোঁ সেইকাৰণে আমিও উৎফুল্লিত মনেৰে আমি প্ৰতি বছৰে 15 আগষ্টটো পালন কৰি আহিছোঁ আৰু সেইকাৰণে আমাৰ কলেজে এইবাৰ স্বাধীনতা দিৱস উপলক্ষে ৰেলী ওলাইছে যাতে চবে সজাগতা হয় আৰু যাতে চবে স্বাধীনতা দিৱসটো যাতে মুক্ত মনে আৰু আনন্দ মনেৰে পালন কৰে সেই উদ্দেশ্যে আমি আজি ৰেলী ওলালোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ৰাইজৰ পৰাও আমি বহুত সঁহাৰি পালোঁ। কিন্তু 1947 চনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী ডাঙৰীয়াই আমাৰ দেশখন ব্ৰিটিছ যিটো শাসন আছিল ব্ৰিটিছ শাসনৰ পৰা আমাক মুক্ত কৰি এখন স্বাধীন ভাৰত আৰু 16 আগষ্ট স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হয়। আমি যিহেতু বস্তুখিনি দেখা নাই তথাপিতো আমি শুনিছোঁ বা ইতিহাসত পঢ়ি যিখিনি পাইছোঁ সেইকাৰণে আমিও উৎফুল্লিত মনেৰে আমি প্ৰতি বছৰে 15 আগষ্টটো পালন কৰি আহিছোঁ আৰু সেইকাৰণে আমাৰ কলেজে এইবাৰ স্বাধীনতা দিৱস উপলক্ষে ৰেলী ওলাইছে যাতে চবে সজাগতা হয় আৰু যাতে চবে স্বাধীনতা দিৱসটো যাতে মুক্ত মনে আৰু আনন্দ মনেৰে পালন কৰে সেই উদ্দেশ্যে আমি আজি ৰেলী ওলালোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ৰাইজৰ পৰাও আমি বহুত সঁহাৰি পালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।